ABUB জুলাইত দৌৰা কেতিয়া হ'ব জুলাই মাহ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কওক কৈছিলো 1,35,000 হ'ব এই বছৰ 25ত আৰু হ'ব মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছো হয় নে নহয় এতিয়া আপোনালোকে চাওক ইলেকশ্যনৰ আগত যে আপোনালোকে ইতিমধ্যে শুনিলে যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিলে যে আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা যিসমূহ ABUB কামাণ্ডো বেটেলিয়ান আৰু SI পদ মুকলি কৰা হৈছিলে এই পদমৰ এক্সাম আপোনালোকৰ জুলাই মাহত অনুষ্ঠিত কৰা হ'ব আৰু লগতে জনাইছিল যে আপোনালোকে ADR আৰু DME ফালৰ পৰা যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে এই পদসমূহৰ এক্সাম আপোনালোকৰ জুলাই মাহত অনুষ্ঠিত কৰা হ'ব হয়তো জুলাই মাহৰ আপোনালোকৰ প্ৰথম সপ্তাহৰ পৰাই আপোনালোকৰ এইসমূহ পদৰ ইণ্টাৰভিউ আৰু এক্সাম আপোনালোকৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যিহেতু আপোনালোকে ইলেকশ্যনৰ কাৰণে ইতিমধ্যে আপোনালোকৰ এইসমূহ নিযুক্তি প্ৰক্ৰিয়া আপোনালোকক বন্ধ কৰি থোৱা হৈছে আৰু ইলেকশ্যন শেষ হোৱাৰ লগে লগে আপোনালোকে এইসমূহ আপোনালোকৰ 35,000 টোটেল পদৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ 35,000 পদৰ আপোনালোকৰ নিযুক্তি জুলাই মাহৰ ভিতৰতে দিয়াৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে 35,000 নিযুক্তি দিয়াৰ লগে লগে আপোনালোকৰ পুনৰ 50-60,000 নতুন পদৰ আপোনালোকৰ বিজ্ঞাপন মুকলি কৰাৰ কথা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে 1 লাখ চাকৰি দিয়ে থমকি নৰে আপোনালোকে হয়তো 2 লাখ পৰ্যন্ত চাকৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ